আমাৰ জীৱনত দুটা ডাঙৰ সমস্যা যাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো তাৰে এটা হৈছে আমাৰ মনটো আৰু আনটো হৈছে আমাৰ লোভ আপোনাৰ প্ৰিয় খাদ্য এটা যদি আপোনাৰ সন্মুখত ৰখা হয় তেনেহলে আপুনি সেই প্ৰিয় খাদ্যবিধ খোৱাৰ আগত এবাৰো হয়তো চিন্তা নকৰে বা মই হলো নকৰো যে মোৰ এতিয়া ভোক লগা নাই মোৰ খোৱাৰ প্ৰয়োজন নাই গতিকে মই বস্তুটো নাখাও কিন্তু সেইটো কথা ভাবিবলৈ চিন্তিবলৈ সময় নাই যেহেতু মই সেই বস্তুটো খাই ভাল পাওঁ গতিকে মোৰ পেটত জায়গা আছে নে নাই মোৰ ভোক আছে নে নাই চিন্তা কৰিবলৈ নাই মই বস্তুটো ঘপককৈ খাই দিও আৰু কি জানে যদি আমি জীৱনৰ পৰা এই ফাষ্ট ফুড বোলা শব্দটো যদি আঁতৰাই দিব পাৰো গতিকে চাবচোন আপোনাৰ জীৱনৰ বা আপোনাৰ স্বাস্থ্যজনিত 90% সমস্যা কিন্তু নোহোৱা হৈ যাব খাওক আপুনি ফাষ্ট ফুড খাওক কিন্তু মাহেকৰ মূৰত এদিন খাওক কিন্তু হিয়া নহয় মই প্ৰথমতেই কৈছো যে আমাৰ মনটো আৰু আমাৰ লোভটোৱে সেই কামটো কৰাত আমাক বাধা দিয়ে ফাষ্ট ফুডৰ দোকান এখন দেখিলে আমি ৰৈ তাত আমি ভাল পোৱা বস্তুটো আমি খাই আহো কিন্তু সেই সময়ত আমি চিন্তা নকৰো যে মই এই সময়ত এই বস্তুটো খাব লাগে নে নালাগে মোৰ ভোক আছে নে নাই সেই কথাটো ভাবিবলৈ আমাৰ কিন্তু সেই মনটো আৰু লোভটোৱে আমাক সময় নিদিয়ে